হেল্ল' এভৰিৱান, আমাৰ সংবাদ ফাৰ্ম ইলতাঘাট ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ পুনৰ আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে যিসকলে ছাগলীৰ ফাৰ্ম দিবলৈ বিচাৰিছে আৰু যিসকলৰ ছাগলীৰ ফাৰ্ম আছে সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ'টো। কথাটো হ'ল যে ছাগলীৰ ফাৰ্ম অৰ্থাৎ ছাগলী পশুপালন কৰি আমি লাভান্বিত হ'ব লাগে আৰু কেনেকৈ আমি ছাগলী পশুপালন কৰি আমি লাভ কৰিব পাৰি তাৰে কিছুমান টিপছ আমি জানিব লাগিব। সেই টিপছসমূহ মই এতিয়া আপোনালোকৰ ওচৰত দাঙি ধৰিম। বলক আমি আৰম্ভ কৰোঁ। ছাগলী ব্যৱসায় এটি অত্যন্ত লাভজনক ব্যৱসায়। যদিহে আমি নিয়মমতে ৰুল ৰেগুলেশ্যন মানি যদি আমি কৰিব পাৰোঁ তেনেহ'লে খুবেই ভাল হ'ব। ছাগলী পালন লাভৰ কিছুমান অতি গুৰুত্বপূৰ্ণ টিপছ হৈছে, এক নম্বৰটো হৈছে প্ৰজনন আৰু বিক্ৰী। প্ৰজনন মানে ব্ৰিডিং, যিসমূহ ছাগলীয়ে ব্ৰিডিং দিয়ে, মানে বাৰ বাৰ ব্ৰিডিং কৰে, প্ৰজনন কৰে আৰু বাচ্চা জন্ম দিয়ে, তেনেকুৱা ধৰণৰ ছাগলী আৰু আপোনাৰ জলবায়ুৰ লগত মিলি যোৱা খাপ খোৱা তেনেকুৱা ধৰণৰ ছাগলী আপুনি কিনিব লাগিব। আৰু বজাৰত কোন ধৰণৰ ছাগলী বেছি বিক্ৰী হয় সেই ছাগলীসমূহ আপুনি পশুপালন কৰিব লাগিব। আৰু বিক্ৰী ক'ত কৰিব, মানে কোনটো স্থানত কৰিব সেইটো আপুনি চিলেকশ্যন কৰিব লাগিব। আৰু আপোনাৰ ওচৰৰ বজাৰত কি ধৰণৰ ছাগলী আপুনি লয় সেইটো আপুনি জানিব লাগিব। প্ৰজনন ব্ৰিডিং দিয়া ছাগলী আৰু সেই বিক্ৰীৰ যিটো অৱস্থান সেইটো ঠিক ৰাখিব লাগিব। 2 নম্বৰটো হৈছে ছাগলী ব্যৱসায় লাভ কৰিবলৈ হ'লে আপুনি যিহেতু আপুনি ফাৰ্ম লেভেলত আপুনি ছাগলী পশুপালন কৰিব বিচাৰিছে, সেইকাৰণে ছাগলীৰ যিসমূহ গাখীৰ ওলাব সেই গাখীৰসমূহ আপুনি বিক্ৰী কৰিব লাগিব। আৰু সেই গাখীৰেৰে আপুনি বিভিন্ন ধৰণৰ পণ্য উৎপাদন কৰিব পাৰিব লাগিব, যেনেদৰে মাখন, ঘি, তাৰপিছত মিষ্টি, এইবিলাক আপুনি গাখীৰেৰে বনাব পাৰিব লাগিব। তেনেহ'লে আপুনি ছাগলীৰ ফাৰ্মৰ পৰা এটা বৃহৎ অংশ লাভ কৰিব পাৰিব। আৰু তৃতীয়টো হৈছে ছাগলীৰ মাংস, গট মিট, ছাগলীৰ মাংস, বিফ বুলি কয়। ছাগলীৰ মাংসটো আপুনি বিক্ৰী কৰিব লাগিব। আপোনাৰ ওচৰৰ বজাৰত আপুনি ছাগলী বিক্ৰী কৰিলে, কাটি কিনে মাংস হিচাপে আপুনি বিক্ৰী কৰিলে, যদি আপুনি নোৱাৰে তেনেহ'লে আপুনি কি কৰিব, বেলেগক লাগিলে দিলে, কিন্তু আপুনি ছাগলীৰ মাংস হিচাপে আপুনি বিক্ৰী কৰিব পাৰিব লাগিব। 4 নম্বৰটো হৈছে আপুনি ছাগলী বিক্ৰী কৰা বহুত চেনেল ৰাখিব লাগিব। চেনেল মানে কোনটো বেপাৰী তাত বিক্ৰী কৰিব, কেনেকুৱা বেপাৰী তাত বিক্ৰী কৰিলে আপুনি লাভৱান হ'ব, তেনেকুৱা ধৰণৰ চেনেলৰ পৰা আপুনি ধন সংগ্ৰহ কৰিব পাৰিব লাগিব। বিক্ৰীৰ চেনেল থাকিব লাগিব। 5 নম্বৰটো হৈছে ছাগলীৰ ছাল, যিহেতু ছালটো যদি আপুনি মাংস হিচাপে বিক্ৰী কৰে কাটি কিনে, তেনেহ'লে ছাগলীৰ ছালটো আপুনি তেনেকুৱা ধৰণৰ চামৰা বেপাৰী তাত আপুনি বিক্ৰী কৰিব পাৰে। ঠিক আছে, এইখিনি আপুনি যদি মেইনটেইন কৰি ৰাখে তেনেহ'লে ছাগলীৰ পালনত আপোনাৰ লাভ হ'ব বুলি মই আশা কৰিব পাৰোঁ। আৰু এইখিনি হৈছে আপোনাৰ ছাগলীৰ ফাৰ্ম দিয়াৰ পিছত আপোনাৰ এইখিনি যদি আপুনি কৰিব পাৰে তেনেহ'লে ছাগলীৰ কেতিয়াও আপোনাৰ লোকচান নহয়। এইখিনি আছিল আজি এই ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইখিনি আছিল আজি ভিডিঅ'।